ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। হত্যাৰ গোচৰত অভিযুক্ত বিপুল ডেকা নামৰ এজনক যাৱজ্জীৱন কাৰাদণ্ড। ঘটনা অনুসৰি 2016 চনৰ 4 ছেপ্টেম্বৰত বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত নসত্ৰ গাঁৱৰ বিপুল ডেকা নামৰ লোকজনে নিজে চোতালত ভাতৃ ৰবীন ডেকাক কুঠাৰেৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিছিল। তাৰ পাছতে ভুক্তভোগীৰ পত্নী সাবিত্ৰী ডেকাই বাইহাটা চাৰিআলি থানাত দাখিল কৰিছিল এজাহাৰ আৰু ৰুজু কৰিছিল 201-16 নম্বৰৰ গোচৰ। আদালতে উপযুক্ত তথ্য প্ৰমাণৰ ভিত্তিত সুদীৰ্ঘ 9 বছৰৰ মূৰত আজি ৰায়দান কৰি অভিযুক্ত বিপুল ডেকাক ভাৰতীয় দণ্ডবিধি আইনৰ 302 ধাৰাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে 5,000 টকাৰ জৰিমনা বিহে। এইফালে আছামিক আৰক্ষীয়ে উলিয়াই অনাৰ লগে লগে আমাৰ সাংবাদিকে ভিডিঅ' সংগ্ৰহ কৰাৰ বাবে সেই স্থানত উপস্থিত হৈছিল আৰু ভিডিঅ' সংগ্ৰহ কৰি থাকোঁতেই অন কেমেৰা আছামীৰ পত্নীয়ে আৰক্ষীৰ আগত ধমক দিয়ে সাংবাদিকগৰাকীক। তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ সচেতন মহলত। ইয়াৰ পিছতো আৰক্ষীয়ে কি ব্যৱস্থা ল'ব সেইগৰাকী আছামী পত্নীৰ বিৰুদ্ধে সময়ত ই আৰু অধিক লক্ষণীয় হৈ পৰিব। নমস্কাৰ। আজি ৰঙিয়াৰ মহামান্য অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মহামান্য মুকুল চেতিয়াৰ আদালতে একিউজ বিপুল ডেকাক সেশন কেছ নাম্বাৰ 13/18 under section 302 of the IPC and বাইহাটা চাৰিআলি কেছ নাম্বাৰ 201/16 এই গোচৰ সংক্ৰান্তে আজি দোষী সাব্যস্ত কৰিছে আৰু এই দোষী সাব্যস্ত অনুযায়ী তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আৰু লগত 5,000 টকাৰ জৰিমনা বিহিছে আৰু এই নগদ 5,000 টকাৰ জৰিমনা অবিহনে তেওঁক 1 মাহত চিম্পল ইমপ্ৰিজনমেণ্ট তেওঁৰ বিৰুদ্ধে আজি এই ৰায়দান ঘোষণা কৰিছে। তেওঁৰ বিৰুদ্ধে অভিযোগটো আছিল যে যোৱা 2016 চনৰ 4 ছেপ্টেম্বৰ তাৰিখে নিজ চোতালতে তেওঁৰ ভায়েক ৰবীন ডেকাক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিছিলে আৰু এই ঘটনা সংক্ৰান্তে বাইহাটা চাৰিআলি থানাত এই গোচৰটো ৰুজু হৈছিলে। বাইহাটা চাৰিআলি কেছ নাম্বাৰ 201/16 under section 302 of the IPC আৰু মহামান্য আদালতত যোৱা 2018 চনৰ পৰা সেশন কেছ নাম্বাৰ 13/18 এই গোচৰ সংক্ৰান্তে বিপুল ডেকাৰ ওপৰত বিচাৰ চলি আছিলে আৰু আজি মহামান্য আদালতে আজি চূড়ান্ত ৰায়দান ঘোষণা কৰিছে। তেওঁলোকৰ মাজত বাক বিতণ্ডা লাগিছিলে, মানে মাটি সম্পৰ্কে তেওঁলোকৰ মাজত এটা ঘৰুৱা কণ্ডল চলি আছিলে আৰু সেই বাক বিতণ্ডাৰ পৰিণতিত এই একিউজ বিপুল ডেকাই তেওঁৰ নিজৰ ভায়েক ৰবীন ডেকাক কুঠাৰেৰে ঘপিয়াই নিজ চোতালতে তাক হত্যা কৰিছিল। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।